বন্ধু বান্ধৱীসকল, কলিয়াবৰত গুণোৎসৱত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা। এতিয়াৰে পৰা বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক এটাকৈ পাঠদান কৰাব চিকিৎসকে। কলিয়াবৰত আজি উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কথা ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰাবৰ বাবে নিৰ্দিষ্ট সময়ত চিকিৎসকসকল উপস্থিত হ'বগৈ বুলিও দোহাৰে। কলিয়াবৰৰ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই মন্তব্য কৰে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক স্বাস্থ্য সজাগতাৰ বিষয়ে পাঠদান কৰিবলৈ চৰকাৰে ইতিমধ্যে এখন পাঠ্যপুথি প্ৰস্তুত কৰি থকাৰ বিষয়েও স্বাস্থ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়তে এই পাঠদানৰ শুভাৰম্ভণি ঘটোৱা হ'ব। গতিকে অসমৰ বিদ্যালয়সমূহত এটা নতুন সংযোজন হ'বলৈ গৈ আছে, যাৰ বাবে চিকিৎসকসকলে বিদ্যালয়ত পাঠদান দিবলগীয়া হ'ব। এয়া আছিল আজিৰ বিশেষ খবৰ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটোত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।